উচ্চ শিক্ষা নথকাৰ পাছতো বহু মানুহৰ প্ৰতিভা বহু বেছি থাকিব পাৰে। এনেই এক জ্বলন্ত উদাহৰণ দেখা গৈছে শ্ৰীভূমিৰ ভাঙ্গা বজাৰত। ভাঙ্গা বজাৰত এখন মটৰ গেৰেজ আছে। এই মটৰ গেৰেজৰ এগৰাকী মেকানিক্স অভিৰায়। তেওঁৰ সদায় এটা সপোন, এটা ভাল এটা বস্তু বনোৱা, যে চিৰাচৰিত যি কাম আছে গাড়ী মটৰসমূহ মেৰামতি কৰাৰ সমান্তৰালকৈ কিবা এটা সুন্দৰ বস্তু সাজি ওলোৱা তেওঁৰ এটা সদায় প্ৰচেষ্টা থাকে। পূৰ্বে এখন হেলিকপ্টাৰ বনোৱাৰ চেষ্টা কৰিছিলে আৰু বৰ্তমানে এখন নাও বনাইছে। নাও ক'ব গ'লে আচলতে তেওঁৰ পিতৃৰ সপোন আছিলে যেন গাড়ী যি পানীত গাড়ী চলে এনেদৰে এখন কাৰ বনাব লাগে, আৰু এই সপোন পূৰণ কৰাৰ বাবে তেওঁ এখন কাৰ বনাইছে, যিখন কাৰ আচলতে যি পানীত চলিব পাৰে এনেদৰে এখন আচলতে যোগাৰ কৰি বনাইছে। যদিও কিছুমান গাড়ীৰ পাৰ্টছ লগাই আৰু কৰি বনাইছে, কিন্তু এইখন যে গাড়ী বনাইছে এই গাড়ী আচলতে পানীতো চলিব পাৰে আৰু বিভিন্ন পেলনীয়া বস্তু যোগাৰ কৰি এইখন নাও সাজি ওলাইছে, যিখন নাও আচলতে গাড়ীৰ দৰে দেখিব কিন্তু পানীত চলে। আমি এই অভিনয়ৰ পৰা কিছুমান কথা জানি ল'বলৈ চেষ্টা কৰিম, যিহেতু আপুনি এনেদৰে উৎসাহ ক'ৰ পৰা পাইছে, আৰু যিটো আমি শুনিছো যেন আপোনাৰ পিতৃৰ কিবা এটা ইচ্ছা আছিলে, এই কথাটো কি? তো সর্বপ্রথম আমি এটা মানে ছোটখাটো বহুত জিনিস আমি বানাইছি। তো তারপর বাবার একটা স্বপ্ন আইলো যে আমি একটা হেলিকপ্টার বানাইতাম। তো তাই বললে তুই ট্রাই করিয়া দেখ, এরকম একটা জিনিস বানাইতে পারস নি। তো আমি বর্তমানে ট্রাই চলে, অসম্পূর্ণ আছে, এটা আমি সম্পূর্ণ করতে পারি। তো ওই দিয়ে একটা আমি জলের উপরে দিয়ে একটা গাড়ি দৌড়ায় ওরকম একটা গাড়ি আমি বানাইছি। তো এটা আমার স্বপ্ন জাগছে। এটা সনবিল একবার ঘুরাত গেছিলাম, ঘুরাত যাওয়ার পরে এখানে মানে বহুত সিস্টেম দেখছি, বা সিস্টেম দেখে আমার ভালো লাগছে। তো ওইখান থেকে আমার একটা স্বপ্ন জাগছে যে এমন একটা জিনিস বানাই আমি, যাতে জলের উপরে দিয়ে একটা গাড়ি দৌড়ায়। তো এটা আমি বানাইছি, বানাইয়া বর্তমানে আমি সনবিল নিছি। এটা এই বস্তু বনোৱাৰ ক্ষেত্ৰত আপোনাৰ মানে কেনেদৰে অসুবিধা হৈছে বা কি কি সামগ্ৰী আপুনি মেনেজ কৰিব লাগিছে, ক'ৰ পৰা কি আনিছে? এটা আমি প্রথমে একটা হুন্ডাই একটা গ্যাস গাড়ির বডি ব্যবহার করছি, আর একটা ইঞ্জিন ব্যবহার করছি, আর এটা আমি প্রচুর জিনিস ব্যবহার করছি আর কি। আৰু ভৱিষ্যতে আৰু কি কি বনোৱাৰ সপোন আছে আপোনাৰ? যদি আমি সরকারি কোনো সাহায্য পাইতে আরো প্রচুর জিনিস আমি বানাইবার মানে আমার ইচ্ছা আছে, যদি সরকারি সাহায্য পাই। হয়, আচলতে এনেদৰে বহু আশা থাকে, তেওঁৰ ইচ্ছা আছে, প্ৰতিভা আছে, কিন্তু কৰিব নোৱাৰে। কাৰণ যেন এই ক্ষেত্ৰত যে যি চিৰাচৰিত যে শিক্ষা, এই শিক্ষাও তেওঁ ল'ব পৰা নাই, কিন্তু যি অভিজ্ঞতা তেওঁৰ যথেষ্ট আছে। গাড়ী যেন নিত চলাচলৰ যে গাড়ী, এইবিলাক যান বাহন তেওঁ মেৰামতি কৰি থাকে। ইয়াৰ মাজতেই কিন্তু তেওঁৰ পিতৃয়েও বিচাৰিছিলে কিবা ব্যতিক্ৰমী কিবা বনাব লাগে। এই কাৰণে তেওঁ কেতিয়াবা হেলিকপ্টাৰ বনোৱাৰ চেষ্টা কৰে, কেতিয়াবা JCB বনোৱাৰ চেষ্টা কৰে, আৰু এই মুহূৰ্তত আমি যেন জানিব পাৰিছো যেন এখন নাও বনাইছে তেওঁ, যিখন এখন গাড়ীৰ যে বডি দি সম্পূৰ্ণৰূপে নাও বনাইছে, যিখন গাড়ী আচলতে পানীতেই চলিব পাৰে। এয়া সপোন আছিলে দেউতাকৰ, আৰু ইয়াৰ পাছতে তেওঁ এনেদৰে এখন সাজি ওলাইছে। আৰু তেওঁ আশা ৰাখে যেন যদি চৰকাৰে সাহায্য কৰে তেনেহলে আৰু বহুত বস্তু বনাব পাৰে। কাৰণ ভিতৰৰ যে আশা কিন্তু তেওঁৰ বহুত দীঘলীয়া, বহুত উচ্চ আকাংক্ষা আছে, আৰু এই উচ্চ আকাংক্ষাৰ পৰা তেওঁ কিন্তু আচলতে চৰকাৰী সাহায্যৰ পৰা আৰু কিবা বস্তু ভৱিষ্যতৰ দিনত যাতে সাজি ওলাব পাৰে, বনাব পাৰে, এনেদৰে তেওঁ প্ৰচেষ্টা চলাই আছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।